স্বাগতম জানাইছোঁ মই ইনেটি মিনি ব্লগলৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এইবাৰ মানে শাওনৰ সোমবাৰে মানে ক'তো মন্দিৰত যোৱা হোৱা নাই। আজি চতুৰ্থটো সোমবাৰ, সেই আজি ওলালোঁ ভীমাশংকৰ। এয়া ললিতা বাইদেৱে মানে কৈছিলে যোৱাৰ কথা, তেনেকৈ ওলালোঁ। আৰু এই মানুহজনৰ পংকজদাই মানে থ'ব গৈছিলে, তেওঁলোকক ক'লোঁ চাকি দি পেলাই যাবৰ কাৰণে। আৰু মানে যিহেতু নিজৰ কাম আছে সেয়ে আৰু এয়া চাকি দিলোঁ। আৰু যিহেতু শাওনৰ মাহৰ 4 নম্বৰ সোমবাৰ, সেইটো কাৰণে মানুহ মানে বহুতখিনি হৈছিলে। আৰু এয়া চাকি জ্বলালোঁ আমাৰ গণেশ মন্দিৰত। আৰু এয়া ৰাস্তাটো মানে মেইন গেটখনৰ মূল দুৱাৰৰ অপজিটত দি দিছে। আৰু মানুহ যিহেতু শাওন মাহৰ উপলক্ষে মানুহ বহুতখিনি হৈছে সেইবাবে। আৰু এয়া গজৰাজৰ ভাল লাগিলে দেখা পাই। এয়া বহুত সময় লাইনৰ পিছত দৰ্শন কৰিলোঁ, দৰ্শন কৰা হৈ গ'ল আৰু ভাল লাগিলে। আমি সোনকালে গৈছিলোঁ, 6টাতে গৈছিলোঁ আৰু 7টাৰ পৰা 7:30 আধা ঘণ্টা লাগিছে লাইনত হৈ। আৰু তাৰ আগতে মানুহবিলাক আহি পেলাই গৈছে, ইমান সোনকালে মানে মানুহ আহিছে আৰু ভাল লাগিলে। আৰু তাৰপিছতে বিশাল ভাণ্ডাৰে আয়োজন কৰিছে 26 তাৰিখৰ পৰা তেওঁলোকে আয়োজন কৰিছে ভক্তসকলৰ বাবে। গোটেই চাহ, নেমু পানী, লুচি এইবিলাক গোটেইখিনি তেওঁলোকে সুবিধা কৰিছে। আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।